প্ৰিয় দৰ্শক, কাহিনীৰ প্ৰথম ভাগটো মই ইতিমধ্যে আপোনালোকৰ মাজত উপস্থাপন কৰিছিলোঁ। সেয়েহে আজি ইয়াৰ দ্বিতীয় খণ্ডটো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মানসীৰ বিয়াখন তাইৰ ভিনদেউকৰ লগত হৈ গৈছিল। দুয়োৱে সুখে শান্তিৰে নিজৰ জীৱনটো কটাই আছিল। কিন্তু 2 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত হঠাতে তেওঁলোকৰ দুৱাৰৰ বেলটো বাজিলে, আৰু যেতিয়াই তাই দৰ্জাখন খুলিলে তেতিয়াই তাই বায়েকক দেখি আচৰিত হৈ পৰিছিল। কাৰণ মানসীৰ বায়েকে কেইবছৰমান আগতে নিজৰ স্বামী আৰু সন্তানক এৰি মুম্বাইলৈ গুচি গৈছিল নিজৰ সপোন পূৰণ কৰিবলৈ। বলক তেনেহ'লে এতিয়া কাহিনীটোৰ পিছৰ খণ্ডটো শুনিবলৈ চেষ্টা কৰোঁ। মানসীয়ে তাইৰ বায়েকক দেখি আচৰিত হৈ যায়। তাইৰ কপালত ঘাম বিৰিঙিবলৈ ধৰিছিল। তেতিয়াই তাইৰ বায়েকে প্ৰিয়ংকাক সাবটি ধৰে। ইফালে প্ৰিয়ংকাৰ স্বামী, যি এতিয়া মানসীৰ স্বামী হ'ল, তেওঁ প্ৰিয়ংকাক দেখি নিথৰ হৈ পৰিছিল। কিন্তু তেতিয়াই প্ৰিয়ংকাই দৌৰি গৈ মানসীৰ স্বামীক জোৰেৰে সাবটি ধৰিছিল। তাই এই কথাটো গম নাপায় যে মানসী আৰু তাইৰ স্বামীৰ ইতিমধ্যে বিয়া হৈ গৈছে। এতিয়া মানসীৰ স্বামীয়ে তাইক নিজৰ পৰা আঁতৰাই পঠিয়াবলৈ বিচাৰিছিল। তেতিয়াই প্ৰিয়ংকাই কয় যে মই মানিছোঁ যে আপুনি মোৰ ওপৰত বহুত খং কৰি আছে। মই আপোনাক আৰু মোৰ সন্তানক চিৰদিনৰ কাৰণে এৰি গুচি গৈছিলোঁ, কিন্তু মই এতিয়া উভতি আহিছোঁ। তেতিয়াই মানসীৰ স্বামীয়ে কয় যে তুমি আহোঁতে বহুত দেৰি কৰি পেলালা। কিন্তু প্ৰিয়ংকাই তেওঁৰ সেই কথাটোত বেছি গুৰুত্ব নিদিলে আৰু তৎক্ষণাত গৈ নিজৰ সন্তানটোক কোচত তুলি লৈছিল। ইফালে তাইৰ মাক দেউতাকো প্ৰিয়ংকাক দেখি আচৰিত হৈ পৰিছিল। তেওঁলোকে তৎক্ষণাত প্ৰিয়ংকাৰ ওচৰলৈ আহিলে আৰু তাইৰ ওপৰত খং কৰিবলৈ ধৰিলে। প্ৰিয়ংকাই তেতিয়া কয় যে মা দেউতা, মোক ক্ষমা কৰি দিয়া। মই মুম্বাইলৈ গৈ বহুত ডাঙৰ এটা ভুল কৰি পেলাইছিলোঁ। মই মোৰ ভুলৰ উপলব্ধি এতিয়া কৰিবলৈ পাৰিছোঁ। তাৰপিছত প্ৰিয়ংকাই ক'বলৈ ধৰিলে যে ইণ্টাৰনেটত মোৰ এজন বন্ধুৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল। আমাৰ বন্ধুত্ব ইমানেই বাঢ়ি গৈছিল যে মই মোৰ সপোনৰ কথাও তেওঁৰ আগত কৈ দিছিলোঁ যে মই মডেলিং কৰিবলৈ বিচাৰোঁ। তেতিয়াই সেই মানুহজনে মোক ক'লে যে তেওঁ মোক মডেলিং কৰাত সহায় কৰিব। তেওঁ মোক কৈছিল যে তেওঁ বহুত ভাল ভাল মানুহৰ লগত চিনাকি আছিল। সেইবাবে মানুহজনে সদায় মোক কৈছিল যে মই হেনো ঘৰৰ পৰা পলাই যাব লাগে। মই এদিন তেওঁৰ কথাটো শুনি মোৰ স্বামী আৰু কেঁচুৱাটোক এৰি চিৰদিনৰ বাবে মুম্বাইলৈ গুচি গৈছিলোঁ। কিন্তু মই এনেকৈ ভাবিছিলোঁ যে যেতিয়া মই এগৰাকী ভাল মডেল হৈ যাম, তেতিয়া মই ঘৰলৈ আহিম আৰু আপোনালোকক ক্ষমা বিচাৰিম। কিন্তু মুম্বাইলৈ গৈ মই এখন বেলেগ জগতহে সন্মুখীন হ'বলগীয়া হ'ল। মই এতিয়া চকু বন্ধ কৰি সেই মানুহজনৰ ওপৰত বিশ্বাস কৰিছিলোঁ। তেওঁলোকৰ লগত এগৰাকী মহিলাও আছিল, সেয়া তেওঁৰ পত্নী বুলি কৈছিল। তেওঁ মোক বিশ্বাস দিয়াইছিল যে মই বহুত সোনকালে মডেলিং কৰা আৰম্ভ কৰি দিম। মোৰ বহুত নাম হ'ব আৰু মই বহুত টকা পইচা উপাৰ্জন কৰিবলৈ পাৰিম। ময়ো সেই মহিলাজনীৰ কথাত সম্পূৰ্ণৰূপে ফচি গৈছিলোঁ। কিন্তু সেই মানুহজনে মহিলাজনীৰ লগত মিলি মোৰ দৰে যোৱা ছোৱালীবিলাকক মডেলিং কৰাব বুলি মিছা কথা কৈ তেওঁলোকক জালত ফচাই লয়। তাৰপিছত তেওঁলোকক মডেলিং কৰাব বুলি ছোৱালীবিলাকক বিক্ৰী কৰি দিয়ে। তেওঁলোকে সেই ধান্দাই কৰি আহিছিল। তাৰপিছত এদিন মোক ক'লে যে তোমাক কাইলৈ মডেলিঙত চিলেকশ্যন কৰাই দিম। তেওঁলোকৰ কথাত মই বহুতে আনন্দিত হৈ উঠিছিলোঁ। কিন্তু সেইদিনাই নিশা সেই মহিলাজনীয়ে মোক এগিলাচ গাখীৰ খাবলৈ দিয়ে। ময়ো সেই মহিলাজনীৰ কথাত একো বেলেগ নাভাবি গাখীৰ গিলাচ খাই দিছিলোঁ। কিন্তু গাখীৰ গিলাচ খোৱাৰ পিছত মই গভীৰ টোপনিত ঢলি পৰিছিলোঁ। যেতিয়া ৰাতিপুৱা সাৰ পাইছিলোঁ, তেতিয়া সেয়া দেখি মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। কাৰণ মই এটা বহুতেই পুৰণি ডাঙৰ অট্টালিকাৰ সৰু কোঠাৰ এটাৰ বিচনাত পৰি আছিলোঁ। এতিয়া মই সেই মহিলাজনীক বহুত বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই গম পালোঁ যে সেই মহিলাজনী আৰু মানুহজনে মোক ইয়াতে বিক্ৰী কৰি গুচি গৈছিল। মই তাৰ পৰা পলাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তাৰ ছিকিউৰিটি বহুতেই বেছি আছিল। মোক তাত গোটেই ঘৰটো চফা কৰা কামত লগাইছিল। মোৰ কাম তাত চাকৰণি আছিল। মই তাৰ পৰা বহুতবাৰ পলাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু প্ৰতিবাৰেই মই ধৰা পৰি গৈছিলোঁ। কিন্তু লাহে লাহে মই সেই ঘৰটোৰ চাৰিওফালৰ ৰাস্তাবিলাকৰ বিষয়ে গম পাই গ'লোঁ। মই মাত্ৰ সুযোগলৈ বাট চাই আছিলোঁ। মই লাহে লাহে সেই ঘৰটোত মন লগাই কাম কৰিবলৈ ধৰিলোঁ। তেতিয়া তেওঁলোকে মোৰ ওপৰত সন্দেহ কৰিবলৈ এৰি দিলে। তাৰপিছত মই কোনোমতে তাৰ পৰা পলাই আহিছিলোঁ। তেওঁলোকে মোক বহুত দূৰলৈকে বিচাৰিছিল, কিন্তু মই কোনোমতেহে তেওঁলোকৰ পৰা বাচিছিলোঁ। এতিয়া মোৰ বাইদেউৰ কথাবিলাক শুনি মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। বায়ে সঁচাকৈয়ে ইমান দিনৰ পৰা চাগে বহুত কষ্ট সহি আহিছিল। বায়ে তাৰপিছত বহুত কান্দিবলৈ ধৰিছিল। কিন্তু তাই বাৰে বাৰে মোৰ স্বামীৰ ওচৰলৈ গৈ তেওঁক ক্ষমা বিচাৰিবলৈ ধৰিলে। তেতিয়াই মই মোৰ স্বামী আৰু মা দেউতাক ইংগিতেৰে কৈ দিছিলোঁ যে তেওঁলোকে যাতে বাক আমাৰ বিয়াৰ কথাটো নকয়। মই সেইটো সময়ত মোৰ স্বামীৰ চকুলৈ চাই আছিলোঁ। তেওঁ মোক বহুত ভাল পাইছিল। সেইকাৰণে তেওঁ মোৰ কথামতে বাক আমাৰ বিয়াৰ বিষয়ে একো নক'লে।
তেওঁ তাইৰ সন্মুখত মনে মনে বহি থাকিল। মা দেউতায়ো বাইদেউক ক্ষমা কৰি দিছিল, কিন্তু বাইদেউৰ কাহিনীবিলাক শুনাৰ পিছত আমাৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। বাইদেউৰ নিজৰ ভুলৰ উপলব্ধি হৈ গৈছিল। তেতিয়াই মায়ে ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। মায়ে তেতিয়া ক'লে যে, কিন্তু প্ৰিয়ংকা, তুমি যোৱাৰ পিছত তোমাৰ ভণ্টিয়ে এইখন ঘৰ ভালকৈ ধৰি ৰাখিছে। মায়ে তাৰ পিছত কিবা এটা ক'বলৈ লৈছিলেহে, তেনেতে বায়ে মোৰ ওচৰলৈ আহিলে আৰু মোক ধন্যবাদ জনাবলৈ ধৰিলে। কিন্তু তেতিয়াই মোৰ বায়ে মোৰ শিৰত সেন্দুৰ দেখিলে আৰু তাই মোক মোৰ স্বামীৰ কথা সুধিবলৈ ধৰিলে। মই তেতিয়া থতমত খাই ক'লোঁ যে মোৰ স্বামী বাহিৰলৈ গৈছে। মোৰ কথাটো শুনাৰ পিছত বায়ে বহুত সুখী হৈ পৰিছিল। তাৰপিছত ক'লে যে, ভালেই হ'ল তই বিয়া পাতিলি, এতিয়া আমি দুয়োটা পৰিয়াল মিলি বহুত এনজয় কৰিম। মই দূৰৰ পৰা মোৰ স্বামীলৈ চাই আছিলোঁ। তেওঁৰ মুখত খং স্পষ্টকৈ জিলিকি আছিল। মই মাত্ৰ তেওঁক শান্ত কৰিবলৈ বিচাৰি আছিলোঁ। তেতিয়াই বায়ে মোৰ স্বামীৰ হাতত ধৰি কোঠালৈ লৈ গ'ল। মই এতিয়া অসহায় হৈ মাত্ৰ মোৰ স্বামী যোৱালৈ চাই আছিলোঁ। এইবিলাক দেখি এতিয়া মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তেতিয়া মা দেউতাই মোক ক'লে যে, প্ৰিয়ংকা, তুমি সঁচা কথাটো কিয় ক'বলৈ নিদিলা? মই ক'লোঁ যে বায়ে এতিয়া ইমান কষ্টৰ মাজৰ পৰা ওলাই আহিছে, তাইৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা হৈছে। মই কেনেকৈ কওঁ যে মই তাইৰ স্বামীৰ লগত বিয়া পাতিছোঁ বুলি? মোৰ এতিয়া ইমানবিলাক কথা ক'বলৈ একেবাৰে সাহস নাই। মই মোৰ বাক বহুত ভাল পাওঁ। তেতিয়াই মায়ে ক'বলৈ ধৰিলে যে, কি তুমি সহ্য কৰি থাকিবা নিজৰ স্বামীক আন কাৰোবাৰ বাহুৰ মাজত? সেই কথাটোৰ মোৰ ওচৰত একেবাৰে উত্তৰ নাছিল। মই মাক ক'লোঁ যে, মা, মাত্ৰ কেইদিনমানৰ অপেক্ষা কৰক। যেতিয়া বা ঠিক হৈ যাব তেতিয়া মই নিজেই আমাৰ বিয়াৰ কথাটো কৈ দিম। কিন্তু তেতিয়ালৈকে তোমালোক কোনেও বাক সঁচা কথাটো একেবাৰে নক'বা। মা দেউতায়ো মোৰ সন্মুখত এতিয়া বাধ্য হৈ পৰিছিল। তেওঁলোকে এতিয়া মোৰ কথাটো সঁহাৰি জনাই নিজৰ কোঠালৈ গুচি গ'ল। মই মাত্ৰ ড্ৰয়িং ৰুমত বহি মোৰ স্বামীলৈ অপেক্ষা কৰি থাকিলোঁ। ৰাতি বহুত হৈছিল। তেনেতে মোৰ স্বামী কোঠাৰ পৰা বাহিৰলৈ আহিলে আৰু আহিয়ে তেওঁ মোক সাৱটি ধৰিলে আৰু ক'লে যে, তুমি মোক কিয় প্ৰিয়ংকাৰ লগত পঠিয়াই দিছিলা? তাইক আজিয়ে সত্যটো জানিবলৈ দিয়া। মই মানিছোঁ যে প্ৰথম বিয়াখন মোৰ তাইৰ লগত হৈছিল, কিন্তু তাই নিজেই এই সম্পৰ্কটো ভাঙি ছিঙি এৰি থৈ গৈছিল। এতিয়া তুমিয়েই মোৰ পত্নী আৰু এতিয়া মই আন কাৰোৰে লগত একেবাৰে থাকিব নোৱাৰোঁ। মোৰ স্বামীৰ খং স্বাভাৱিক আছিল, কিন্তু মই তেওঁক আকৌ মোৰ শপত দিলোঁ যে আৰু কেইদিনমান ধৈৰ্য ধৰক। আপুনি মাত্ৰ আৰু কেইদিনমান বাইদেউৰ স্বামীৰ অভিনয় কৰি থাকক। লাহে লাহে মই বাক নিজেই সকলোবিলাক কথা ক'ম। মই আৰু মোৰ স্বামীয়ে কথাই পাতি আছিলোঁ। তেনেতে কোঠাৰ ভিতৰৰ পৰা বায়ে মোৰ স্বামীক মাত লগালে। মই লগে লগে মোৰ স্বামীক ক'লোঁ যে তেওঁ বাৰ ওচৰলৈ যাওক। মোৰ কথা শুনি তেওঁ লগে লগে কোঠাটোৰ ভিতৰলৈ গৈছিল। মই ভিতৰি ভিতৰি বৰ অস্থিৰতা অনুভৱ কৰিবলৈ ধৰিছিলোঁ। নিজৰ স্বামীক মই আজি মোৰ বাৰ ওচৰত সঁপি দিছিলোঁ। মোৰ মনত এতিয়া অদ্ভুত ধৰণৰ কথা কিছুমান আহিবলৈ ধৰিলে। কিন্তু মই মোৰ বাক বহুত ভাল পাইছিলোঁ। মই তাইক একেবাৰে দুখ দিবলৈ বিচৰা নাছিলোঁ। মই বাধ্যত পৰি বিয়া হৈছিলোঁ। আজি নিশাটো মোৰ টোপনি অহা নাছিল। মই ড্ৰয়িং ৰুমত বহি চটফটাবলৈ ধৰিলোঁ। আজি না মোৰ স্বামী মোৰ লগত আছিল, না সন্তানটো। ৰাতি মই শুওঁতে বহুতেই দেৰি হৈ গৈছিল। ৰাতিপুৱা মই দেখিলোঁ যে মোৰ বাজনী মোৰ ওচৰত থিয় হৈ আছিল। ক'লে যে, তই ইয়াত কিয় শুই আছ? মই তেতিয়া ক'লোঁ যে মনটো ভাল লগা নাছিল, কাৰণে ইয়াতে শুই থাকিলোঁ। তেতিয়াই বায়ে মোৰ ওচৰত বহিলে আৰু তাইৰ মনটো সম্পূৰ্ণৰূপে উদাস হৈ আছিল। তাইৰ চকুটো সেমেকি আছিল। তেতিয়াই মই বাক সুধিলোঁ যে, কি হৈছে, তুমি কান্দি আছা যে? তেতিয়া বায়ে ক'লে যে, মোৰ এটা ভুলৰ কাৰণে মোৰ স্বামী মোৰ পৰা দূৰলৈ গুচি গ'ল। মই কালি ৰাতি তেওঁৰ ওচৰ চাপিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ মোৰ ওচৰলৈ একেবাৰে অহা নাছিল। এতিয়া বাৰ কথাটো শুনি মই বুজি পাই গৈছিলোঁ যে মোৰ স্বামীয়ে কিয় দূৰে দূৰে আছিল। সেই কথাটোৰ পৰা মোৰ মনটো অলপ ভাল লাগিছিল যদিও মোৰ বাৰ দুখ দেখি মনটো বহুত দুখ লাগিবলৈ ধৰিছিল। তাৰপিছত মোৰ বায়ে ক'লে যে, আজিৰ পৰা তোৰ ভিনদেউক মই সময় দিম, তেওঁৰ লগত সময় কটাম। হয়তো তেওঁ মোক ক্ষমা কৰি দিব, কিন্তু তেওঁ মোৰ লগত বাহিৰলৈও নাযায় বুলি মানা কৰি দিছে। তেতিয়া মই বাক ক'লোঁ যে, বা তুমি একেবাৰে চিন্তা নকৰিবা, মই তেওঁৰ লগত কথা পাতিম। যেতিয়াই মোৰ স্বামী আহিলে তেতিয়াই মই ক'লোঁ যে, আজি আপুনি বাৰ লগত ফুৰিবলৈ যাওক। মই মাত্ৰ তেওঁক ইংগিত দি আছিলোঁ যাতে তেওঁ একো নকয়। মোৰ স্বামী এইবাৰো মনে মনে থাকিছিল। তেওঁ সঁচাকৈয়ে মোক বহুত ভাল পাইছিল। মোৰ কথা শুনাৰ লগে লগে তেওঁ তৎক্ষণাত মান্তি হৈ গৈছিল। সেয়া দেখি বা একেবাৰে আচৰিত হৈ গৈছিল। ক'বলৈ ধৰিলে যে, মই যোৱাৰ পিছত তোৰ ভিনদেউৱে তোৰ কথা বৰকৈ শুনিবলৈ লৈছে। মই ক'লোঁ যে, তুমি যোৱাৰ পিছত মই ঘৰখন চোৱা চিতা কৰিছিলোঁ যে, সেইকাৰণে।
মই মনতে ভাবিলোঁ যে মইনো কেনেকৈ কওঁ যে তুমি যোৱাৰ পিছত মই তোমাৰ স্বামীৰ লগত বিয়া হ'লোঁ বুলি। তাৰ পিছত বা নিজৰ কোঠালৈ গুচি গ'ল। দুয়োৱে এতিয়া সাজি কাচি বাহিৰলৈ ওলাই আহিল। বাই তেতিয়া তৎক্ষণাত মোৰ স্বামীৰ হাতখন টান কৰি ধৰিছিল। সেয়া দেখি মোৰ অন্তৰখনৰ কোনোবা এটা চুক জ্বলিবলৈ ধৰিছিল, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। মা দেউতাই দূৰৰ পৰা সেয়া দেখি আচৰিত হৈছিল। বা যোৱাৰ পিছত তেওঁলোকে মোক ক'বলৈ ধৰিলে, কেতিয়ালৈকে তুমি এইবিলাক লুকুৱাই ৰাখিবা? সত্য কথাটো সোনকালে গম পোৱাটোৱেই ভাল হ'ব। প্ৰিয়ংকাই যি হেৰুৱাইছে সেয়া তাইৰ ভুলৰ কাৰণেই হেৰুৱাইছে, তাত তোমাৰ কোনো দোষ নাই। কিন্তু মই বাৰে বাৰে মা দেউতাক বিশ্বাস দি আহিছিলোঁ যে তেওঁলোকে যাতে আৰু কেইদিনমান অপেক্ষা কৰে। কিন্তু তেতিয়াই মা দেউতাই ক'বলৈ ধৰিলে যে তেওঁলোক আজি ঘৰলৈ যাব। সন্ধিয়ালৈকে মা দেউতাই নিজৰ ঘৰলৈ গুচি গৈছিল। মই অকলেই ঘৰত থাকি ৰাতি আহাৰ বনাইছিলোঁ আৰু কেঁচুৱাটোকো ভালকৈ চোৱা চিতা কৰি আহিছিলোঁ। বহুদিনৰ পিছত আজি আকৌ কেঁচুৱাটো মোৰ কোচলৈ আহিছিল। মোৰ এনেকুৱা লাগিছিল যেন মোৰ সন্তানক মোৰ পৰা আঁতৰাই কোনোবাই লৈ গৈছে। 2 বছৰৰ পিছত আজি মোৰ প্ৰথম মোৰ সন্তানটোলৈ ভয় লাগিছিল। মোৰ নিজৰ সন্তান নহ'লেও মই তাক নিজৰ মাকতকৈ বেছি মমতা দিছোঁ। মোৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে। মই এইটো সময়ত কান্দি আছিলোঁ। তেতিয়াই ঘৰৰ দুৱাৰৰ বেলটো বাজিলে। মোৰ বা আৰু স্বামী দুয়োয়ে ঘৰলৈ উভতি আহিছিল। বাৰ মুখখন এতিয়া আনন্দতে জিলিকি আছিল, আনহাতে মোৰ স্বামীৰ মুখখন ছিঙি পেলোৱা গোলাপৰ কলি যেন লাগিছিল। তেতিয়াই তেওঁ খঙেৰে নিজৰ কোঠালৈ গুচি গ'ল। বাই ক'বলৈ ধৰিলে, আজি আমি কিমান বছৰৰ পিছত যে একেলগে চিনেমা চালোঁ, কিন্তু এতিয়াও মোৰ এনেকুৱা লাগি আছিল যে তোৰ ভিনদেউৰ মনটো একেবাৰে ভাল নহয়। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন তেওঁ মোৰ সন্মুখত এটা মিছা হাঁহি লৈ বহি আছিল। বাৰ কথাত মই বৰ আচৰিত হৈ পৰিছিলোঁ। মোৰ ভয় লাগিছিল কেনেবাকে বাই সঁচা কথাটো গম পোৱা নাইতো। কিন্তু তেতিয়াই বাই সুধিবলৈ ধৰিলে যে তোৰ স্বামীৰ নাম কি আৰু তেওঁ কেতিয়া আহিব? মই তেওঁক সোনকালেই লগ কৰিবলৈ বিচাৰোঁ। মোৰ ওচৰত বাৰ প্ৰশ্নৰ কোনো উত্তৰেই নাছিল। মই তেওঁৰ প্ৰশ্নত এতিয়া একেবাৰে থতমত খাই গৈছিলোঁ। তেতিয়াই মোৰ মুখত যি ল'ৰাৰ নাম আহিছিল সেইটোকে মই কৈ দিলোঁ। বাই মোক সেই ল'ৰাজনৰ বংশ পৰিয়ালৰ কথা সুধিবলৈ ধৰিলে। মই সেই সকলোবিলাক বাক মিছা কথাই কৈছিলোঁ। তাৰপিছত মোৰ স্বামী কোঠাটোৰ পৰা উভতি আহিল। আমি এতিয়া সকলোৱে মিলি ৰাতিৰ আহাৰ খালোঁ। বাই ভাত খোৱাৰ সময়ত আমাৰ বহুত প্ৰশংসা কৰিলে। কিন্তু যেতিয়াই আমি ভাত খাই আছিলোঁ তেতিয়া মোৰ স্বামীয়ে একেৰাহে মোৰ চকুলৈ চাই আছিল। তেওঁৰ চকুত খং জিলিকি আছিল। কিন্তু যেতিয়াই মোৰ বাই মোৰ স্বামীৰ ফালে চালে তেতিয়াই তেওঁ মোৰ পৰা নজৰ আঁতৰাই নিলে। এতিয়া মই এটা বৰ ডাঙৰ মেৰপাকত ফচি গৈছিলোঁ। ইফালে মোৰ স্বামী আছিল আৰু আনফালে মোৰ বা। মই দুয়োৰে অন্তৰ ভাঙিবলৈ বিচৰা নাছিলোঁ। মই ৰাতি নিজৰ কোঠাৰ বিচনাতে বাগৰি আছিলোঁ। বাগৰি বাগৰি এতিয়া ভিতৰি ভিতৰি মই ছটফটাবলৈ ধৰিছিলোঁ। মই এতিয়া একেবাৰে ভাবি পোৱা নাছিলোঁ যে আচলতে এতিয়া মই কি কৰা উচিত। কিন্তু মই যেতিয়াই গভীৰ টোপনিত শুই আছিলোঁ তেতিয়াই মোৰ স্বামী মোৰ কোঠাত আহি উপস্থিত হ'ল। তেওঁ মোক টোপনিৰ পৰা জগাবলৈ ধৰিলে। মোৰ স্বামীক মোৰ সন্মুখত দেখি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মই ক'লোঁ যে ইমান ৰাতি আপুনি মোৰ কোঠালৈ কিয় আহিছে? বাই যদি গম পায় তেনেহ'লে তাইৰ কি অৱস্থা হ'ব? আপুনি এইটো সময়ত বাৰ কোঠাতহে থাকিব লাগে। কিন্তু তেতিয়াই মোৰ স্বামীয়ে খঙেৰে ক'বলৈ ধৰিলে, কিমান দিনলৈকে মই প্ৰিয়ংকাৰ কথা ভাবি থাকিম? আমি এতিয়া আমাৰ জীৱনৰ কথাও ভাবিব লাগে। মই তোমাৰ লগত থাকিবলৈ বিচাৰোঁ। মোৰ সেই কোঠাটোত তোমাৰ অবিহনে 1 মিনিটৰ কাৰণেও টোপনি নাহে। তেতিয়াই মোৰ স্বামীয়ে মোক টানকৈ সাবটি ধৰিলে। মোৰ স্বামীয়ে তেতিয়া ক'বলৈ ধৰিলে যে তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম, কিন্তু সদায় ৰাতি মই তোমাৰ ওচৰলৈ আহিহে শুম। মই তেতিয়া ক'লোঁ যে কিন্তু সেয়া কেনেকৈ সম্ভৱ? বাই যদি গম পাই যায় তেতিয়া কি হ'ব? তেতিয়াই স্বামীয়ে ক'বলৈ ধৰিলে, তুমি সেয়া চিন্তা কৰা একেবাৰে প্ৰয়োজন নাই। যেতিয়া তাই গভীৰ টোপনিত শুই যাব তেতিয়া মই উঠি তোমাৰ ওচৰলৈ আহি যাম আৰু ৰাতিপুৱা সোনকালে তাইৰ কোঠালৈ গুচি যাম। তেতিয়া তাইৰ কেতিয়াও আমাৰ ওপৰত সন্দেহ নাজাগে। মোৰো এতিয়া স্বামীয়ে আইডিয়া দিয়াটো ভাল লাগিছিল। তাৰপিছত মই আৰু স্বামীৰ লগত একো তৰ্ক নকৰিলোঁ। আমি দুয়ো বহুত দিনৰ পৰা ইজনে সিজনৰ পৰা দূৰত আছিলোঁ। আজি মোৰ স্বামীয়ে মোক টানকৈ সাবটি ধৰিছিল। মোক নিজৰ পৰা একেবাৰে আঁতৰাই ৰাখিবলৈ বিচৰা নাছিল। ক'বলৈ ধৰিলে যে মই তোমাৰ বাক প্ৰথম বিয়া কৰাইছিলোঁ, যদিও মই কেতিয়াও তাইৰ পৰা মৰম আৰু সন্মান পোৱা নাছিলোঁ, যি মই এতিয়া তোমাৰ পৰা সেইবিলাক সকলো পাইছোঁ। মই এতিয়া তোমাক কেতিয়াও হেৰুৱাবলৈ নিবিচাৰোঁ। মোৰ স্বামীৰ মুখৰ পৰা এনেকুৱা কথাবিলাক শুনি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। পিছদিনা ৰাতিপুৱা মই সোনকালে টোপনিৰ পৰা সাৰ পোৱাৰ পিছত স্বামীক জগাই দিলোঁ
আৰু তেওঁক বাৰ কোঠালৈ পঠিয়াই দিছিলোঁ। মই তৎক্ষণাত পাকঘৰলৈ গৈ ৰাতিপুৱা নাস্তা বনাবলৈ ধৰিলোঁ। মই এতিয়া ঘৰৰ সকলো কাম নিয়াৰিকৈ কৰি আছিলোঁ। কেঁচুৱাটো ভালকৈ চোৱা চিতা কৰিছিলোঁ। তেনেতে বায়ে এদিন মোক ক'বলৈ ধৰিলে, মই যিহেতু তাৰ মাক, গতিকে মই তাৰ দায়িত্ব ল'বলৈ পাৰিম। মই বাৰ কথাত একো আপত্তি নকৰিলোঁ। এতিয়া সদায় ৰাতি মোৰ স্বামীয়ে বা শুই যোৱাৰ পিছত মোৰ কোঠালৈ আহে আৰু আমি দুয়ো গোটেই ৰাতি খুব ৰোমাঞ্চ কৰিছিলোঁ। আমি এতিয়া দুয়োৱে দুয়োক লগ পাই বহুত সুখী হৈ পৰিছিলোঁ। মই এতিয়া তেওঁক একেবাৰে দুখ দিবলৈ বিচৰা নাছিলোঁ। কিন্তু যিমানেই সময় পাৰ হৈ গৈ থাকিল, লাহে লাহে বায়ে মোৰ ওপৰত সন্দেহ কৰিবলৈ ধৰিলে। কাৰণ বহুতবাৰ মোৰ স্বামীয়ে বাৰ আগতে মোৰ লগত ইংগিতেৰে কথা পাতিছিল। যেতিয়া বায়ে এইবিলাক কথা সুধিছিল, তেতিয়া তেওঁ বাক মিছা কথা কৈ দিছিল। এতিয়া বায়ে সদায় মোক মোৰ স্বামীৰ বিষয়ে সুধিবলৈ ধৰিছিল। লগতে কয় যে তইতো আমাৰ ঘৰত থকা এমাহ হৈ গ'ল, আজিলৈকে তই তোৰ স্বামীক লগ কৰাই দিয়া নাই কিয়? বায়ে তেতিয়া সুধিবলৈ ধৰিছিল যে তোৰ স্বামী কেতিয়া আহিব। মই তাইক বাহানা বনাই কৈছিলোঁ যে মোৰ স্বামীয়ে কৰ্মসূত্ৰে প্ৰায় 2-3 মাহ বাহিৰত থাকে। তেওঁ মোক বহুত ভাল পায়। তেতিয়াই বায়ে কয় যে তেনেহ'লে তই কেতিয়াবা ভিডিঅ' কল কৰি মোৰ লগত চিনাকি কৰাই দিবি। তেতিয়াই মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। বাৰ কথাবিলাকৰ এতিয়া উত্তৰ একোৱেই নাছিল মোৰ লগত। মই মাত্ৰ বুলি কৈ বাক উত্তৰ দিছিলোঁ। এতিয়া বায়ে তেওঁৰ লগত সদায় কথা পাতিবলৈ ৰখি থাকে, কিন্তু মই সদায় কিবা নহয় কিবা এটা মিছা কথা কৈ আছিলোঁ। কিন্তু মই বাক মিছা কথা ক'বলৈ একেবাৰে ভাল পোৱা নাছিলোঁ। এদিন বায়ে মোৰ স্বামীক ক'লে যে আজি বাহিৰলৈ ফুৰিবলৈ যাওঁ বলক। তেতিয়াই মোৰ মুখৰ ৰং সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। কাৰণ মই তেতিয়া জানিছিলোঁ যে মোৰ স্বামীয়ে আজিও বাক মানা কৰি দিব। তেতিয়াই মোৰ স্বামীয়ে ক'লে যে ঠিক আছে, এইবাৰ মানসীও আমাৰ লগত যাব। মোৰ নাম শুনাৰ লগে লগে মই আচৰিত হৈ পৰিছিলোঁ। তেতিয়াই মই ক'লোঁ যে মোৰ ঘৰত বহুত কাম আছে। তেতিয়া স্বামীয়ে ক'লে যে মানসী কামটো জীৱনভৰ চলিয়েই থাকিব, আমি সোনকালেই উভতি আহিম দিয়া। এইবাৰ স্বামীৰ কথাটোত মই একেবাৰে মানা কৰিবলৈ নোৱাৰিলোঁ। তাৰপিছত মই এনেকৈ সাজি কাচি মোৰ স্বামী আৰু বাৰ লগত ফুৰিবলৈ ওলাই গ'লোঁ। এতিয়া লাহে লাহে বাৰ মনত মোৰ বাবে ঘৃণা জাগিবলৈ ধৰিছিল। সেই কথা মই ভালকৈ বুজিবলৈ পাৰিছিলোঁ। এদিন মাৰ মোলৈ ফোন আহিল। তেওঁ ক'লে যে মাজনী তোমালোকৰ সম্পৰ্কৰ কথা সোনকালেই প্ৰিয়ংকাক কৈ দিয়া। বেছি দেৰি নকৰিবা, নহ'লে এতিয়া তোমাৰ স্বামীয়ে তোমাৰ পৰা আঁতৰি যাবলৈ পাৰে। কাৰণ প্ৰিয়ংকাই এতিয়াও ভাবি আছে যে তেওঁ এতিয়া তাইৰে স্বামী। যদি কেতিয়াবা ৰাতি তেওঁলোকৰ মাজত সকলো হৈ যায় তেতিয়া তুমি কি কৰিবা? মই মাৰ কথা ভালকৈ বুজি পাই গৈছিলোঁ। মই মাক ক'লোঁ যে মা, মই সোনকালে বাৰ লগত এই বিষয়ে কথা পাতিম। এদিন আমাৰ কেঁচুৱাটোৰ জন্মদিন আছিল। ঘৰখন এতিয়া বহুত ভালকৈ সজোৱা হৈছিল। মোৰ মা দেউতাও আমাৰ ঘৰলৈ আহিছিল। সেইদিনা আমি বহুত আনন্দৰে পাৰ্টি কৰিলোঁ। কিন্তু ৰাতি শোৱাৰ লগে লগে যেতিয়াই বাই গভীৰ টোপনিত লালকাল দিলে, তেতিয়াই স্বামীয়ে বাৰ ওচৰৰ পৰা উঠি মনে মনে মোৰ ওচৰলৈ আহি গ'ল। মোৰ কোঠাটোৰ ভিতৰলৈ আহিয়ে তেওঁ মোক তেওঁৰ দুবাহুৰ মাজত সাৱটি ধৰিলে আৰু মোক মৰম কৰিবলৈ ধৰিছিল। লগতে ক'বলৈ ধৰিলে যে আজি পাৰ্টিত তোমাক বহুতেই ধুনীয়া লাগিছিল। মোৰ স্বামীয়ে মোৰ বহুত প্ৰশংসা কৰিবলৈ ধৰিছিল। কিন্তু তেতিয়াই মোৰ বা পিছফালৰ পৰা কোঠাৰ ভিতৰলৈ সোমাই আহিল আৰু তাই আমাক হাতে লোটে ধৰা দিলে। মই এতিয়া কিবা এটা কোৱাৰ আগতে বাই মোৰ হাতত ধৰি মোক কোঠাটোৰ পৰা বাহিৰলৈ উলিয়াই লৈ আহিছিল। মোৰ স্বামীয়ে বাক এতিয়া বহুত ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু বাক তেওঁ ৰখাবলৈ নোৱাৰিলে। তেতিয়াই বাই খঙেৰে চিঞৰিবলৈ ধৰিছিল। বাই তেতিয়া মোৰ মা দেউতাক মাতিবলৈ ধৰিছিল। বাৰ চিঞৰ শুনি মা দেউতাও দৌৰি আহিছিল। তেতিয়াই বাই তেওঁলোকৰ সন্মুখত মোক বেয়া বেয়াকৈ ক'বলৈ ধৰিলে। ক'লে যে মানসীয়ে সদায় মোৰ স্বামীক মনে মনে লগ কৰে। তাই মোৰ স্বামীক নিজৰ হাতৰ মুঠিত ৰাখি থৈছে। সেইকাৰণেহে মোৰ স্বামীয়ে মোক তেওঁৰ ওচৰলৈ একেবাৰে যাবলৈ নিদিয়ে। আমি এটা কোঠাত থাকোঁ যদিও তেওঁ সদায় মোৰ পৰা দূৰতে থাকে। মোৰ তাইৰ ওপৰত সন্দেহ বহুত আগতেই হৈছিল, কিন্তু মই ভাবিছিলোঁ যে এয়া মোৰ ভুল ধাৰণা। কিন্তু আজি যেতিয়া সিহঁতক দুয়োকে মই কোঠাৰ ভিতৰত দেখিলোঁ, তেতিয়াহে মই আচল কথাটো গম পাই গ'লোঁ। মোৰ এতিয়া চকুৰ পৰা চকু পানী বৈ আহিছিল। তেতিয়াই বাই ক'বলৈ ধৰিলে যে তই মোৰ সৰু ভণ্টি, তই কেনেকৈ মোৰ স্বামীক মোৰ পৰা কাঢ়ি ল'বলৈ পাৰ? ইতিমধ্যে তোৰ বিয়াখনো হৈ গৈছে। যদি তোৰ স্বামীয়ে এই কথাটো গম পায় তেতিয়া কি হ'ব? বাৰ মুখত যি আহিছিল সেয়া খঙেৰে ক'বলৈ ধৰিছিল। বাৰ খংটো উঠাও স্বাভাৱিক আছিল। তেতিয়াই বাই খঙতে মোৰ হাতত ধৰি মোক ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ ওলাইছিল। তেনেতে মোৰ স্বামীয়ে লগে লগে মোৰ বাৰ হাতত ধৰিলে আৰু খঙেৰে ক'লে যে মানসী কেতিয়াও এইখন ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযায়। স্বামীৰ মুখৰ পৰা এনেকুৱা কথাবিলাক শুনি বাৰ বহুত খং বাঢ়ি গৈছিল।
ক'বলৈ ধৰিলে যে মানসী কিয় ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাব। তেতিয়া স্বামীয়ে ক'লে যে তুমি কি আচল কথাটো শুনিবলৈ পাৰিবা? তেনেহ'লে শুনা। মানসী মোৰ পত্নী। তুমি যোৱাৰ পিছত তাই মোৰ ঘৰ আৰু সন্তানৰ দায়িত্ব লৈছিল। সেই কেঁচুৱাটো যাক তুমি জন্ম হোৱাৰ পিছত এৰি থৈ গৈছিলা, তাক সেইটো সময়ত এগৰাকী মাকৰ প্ৰয়োজন আছিল। তুমি তোমাৰ কামনা আৰু ইচ্ছাবিলাক পূৰণ কৰিবলৈ গৈ আমাৰ কথা একোৱেই নাভাবিলা। তোমাৰ মা দেউতাই আমাৰ দুয়োৰে বিয়া পাতি দিছিল। সেই সময়ত আমি এই বিয়া কৰাব বিচৰা নাছিলোঁ। কিন্তু এই সৰু কেঁচুৱাটোনো কোনে চোৱা চিতা কৰিব? সেইটো সময়ত মই কি কৰিম কি নকৰিম একো ভাবি পোৱা নাছিলোঁ। কিন্তু তেতিয়াই মানসীয়ে সেই সকলোবিলাকৰ দায়িত্ব লৈছিল। সেই সকলোবিলাক কথা শুনি বা একেবাৰে নিথৰ হৈ পৰিছিল। তাইৰ তেতিয়া চকুৰ পৰা চকু পানী বৈ আহিছিল আৰু তাই মোৰ ফালে গভীৰভাৱে চাই আছিল। তেতিয়াই মায়ে ক'বলৈ ধৰিলে যে প্ৰিয়ংকা, যি তুমি কৰিলা সেয়া বহুত ভুল কৰি আছিলা। মানিছোঁ যে তোমাৰ লগতো পিছত বহুত বেয়া হ'ল, কিন্তু আমি তোমাক মানা কৰিছিলোঁ। কিন্তু তুমি নিজেই তোমাৰ সকলো সম্পৰ্ক ভাঙি চিঙি এৰি থৈ গৈছিলা। এতিয়া আমি তুমি যোৱাৰ পিছত মানসীক তোমাৰ স্বামীৰ লগত বিয়া পাতি দিছোঁ। তুমি আজি যাক ভুল ভাবিছা, তাই হয়তো বিচাৰিলে বহুত আগতেই তাইৰ সম্পৰ্কৰ কথা তোমাক ক'বলৈ পাৰিলেহেঁতেন। কিন্তু তাইৰ ভয় আছিল যে যেতিয়া তুমি এই সকলোবিলাক কথা গম পাবা, তেতিয়া তুমি মনত বহুত কষ্ট পাবা। সেইকাৰণেহে তাই তোমাক ইমান দিনৰ পৰা এইবিলাক গোপন কথা কোৱা নাছিল। আৰু ইফালে তোমাৰ সুখৰ কাৰণে নিজৰ স্বামীকো তোমাৰ হাতত অৰ্পণ কৰিছিল। মোৰ চকুৰ পৰা মাত্ৰ চকু পানী বৈ আহিছিল। সঁচাকৈয়ে মই মোৰ বাক একেবাৰে দুখত থাকিবলৈ বিচৰা নাছিলোঁ। কিন্তু যি আমাৰ ভাগ্যত লিখা আছিল সেয়া কেতিয়াও সলনি হ'বলৈ নোৱাৰে। হয়তো এয়াই মোৰ ভাগ্যত লিখা আছিল। এইবিলাক কথা শুনাৰ লগে লগে মোৰ বা মোৰ ওচৰলৈ আহিলে আৰু মোক ক'বলৈ ধৰিলে যে মানসী, মোক ক্ষমা কৰি দিয়া। মই তোক ভুল বুজি আছিলোঁ। মানিছোঁ এয়া মোৰেই ভুল আছিল। সেইকাৰণে আজি মোৰ স্বামী মোৰ পৰা আঁতৰি গ'ল। এতিয়া মই বুজি পাই গ'লোঁ যে মই জোৰ জবস্তি কেতিয়াও এই সম্পৰ্কটো ধৰি ৰাখিব নোৱাৰিম। কাৰণ মোৰ স্বামীৰ চকুত তোলৈ হাজাৰ মৰম দেখিবলৈ পাইছোঁ। বায়ে এনেকৈ কৈ মোক এতিয়া সাৱটি ধৰিছিল। এই সত্যতাই বাকো বহুত কষ্ট দিছিল। বায়ে তেতিয়া ক'বলৈ ধৰিলে যে মই সন্তানক জন্ম দিছিলোঁ যদিও তই তাৰ লালন পালন কৰিছ। সি চিৰদিনৰ কাৰণে তোৰ লগতেই থাকিব। কাৰণ মই বুজি পাইছোঁ যে তহঁত তিনিওৱে একেলগে সুখত থাকিবলৈ পাৰিবি। তেতিয়াই বাই মোৰ স্বামীকো ক্ষমা বিচাৰিবলৈ ধৰিলে, কাৰণ তেওঁকো তাই বহুত কষ্ট দিছিল। বাই সেই নিশা আমাৰ পৰা বিদায় লৈ মা দেউতাৰ লগত নিজৰ ঘৰলৈ গুচি গ'ল। ইফালে মোৰ স্বামীও মোক ক'বলৈ ধৰিলে যে যি হয় সদায় ভালৰ কাৰণেই হয়। যদি তাই আজি আমাক এইটো অৱস্থাত নেদেখিলেহেঁতেন, তেনেহ'লে হয়তো তোমাৰ কেতিয়াও সাহসেই নহ'লহেঁতেন তোমাৰ বাৰ সন্মুখত সঁচা কথাটো ক'বলৈ। কাৰণ মই জানো যে মোৰ সমানেই তুমি তোমাৰ বাকো ভাল পোৱা। ময়ো এতিয়া স্বামীৰ এই কথাটো সঁহাৰি জনাইছিলোঁ। তাৰপিছত মই আৰু মোৰ স্বামী আমাৰ সন্তানটোৰ লগত একেলগে থাকিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।